শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, এইকেইটা অকণমান শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাই আমি আজি খুব খৰতকীয়াকৈ এই সংবাদমেল আয়োজন কৰিলোঁ। আমি অলপ সময়ৰ পাছত কাৰ্বি আংলং যাম। অল পাৰ্টিৰ লিডাৰ্ছবিলাক কাৰ্বি আংলং যাম খেৰণীত সংঘটিত হোৱা ঘটনা চাবলৈ। তাৰ আগে আগে আপোনালোকক সম্বোধন কৰি যাব খুজিলোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ। মই এতিয়ালৈকে আমাৰ অসম পেপাৰখনেই পাইছোঁ। এতিয়ালৈকে কালি অসমলৈ আহি গৃহমন্ত্ৰীয়ে কৈছে যে অসমক অনুপ্ৰৱেশ পাৰি মুক্ত কৰাৰ সংকল্প অমিত শ্বাহৰ, পুনৰ 5 বছৰ পদুমক দিয়ক, এটা এটাকৈ বিদেশী খেদিম। আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে 2016ত চৰকাৰ গঠন কৰাৰ সময়ত আটাইতকৈ ডাঙৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে বিদেশী মুক্ত অসম। বিদেশী মুক্ত, বানপানী মুক্ত, দুৰ্নীতি মুক্ত এখন অসম গঠন কৰাৰ কথা বিজেপিয়ে বাৰম্বাৰ ঘোষণা কৰিছিলে। এতিয়া 10 বছৰ শাসন কৰিলে আৰু কেন্দ্ৰত 12 বছৰ। 12 বছৰ শাসন কৰাৰ পাছত দুটা টাৰ্ম, কমপ্লিট দুটা টাৰ্ম বিজেপিয়ে অসমক শাসন কৰাৰ পাছত আৰু নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো টাৰ্মৰ কাৰণে ভাৰত চৰকাৰক শাসন কৰাৰ পাছত, ভাৰতক শাসন কৰাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আকৌ একেখন কেছেটকে বজাইছে যে বিজেপিক 5 বছৰ দিয়ক, এটা এটাকৈ ঘুচপেটীয়া, এটা এটাকৈ অনুপ্ৰৱেশকাৰী, এটা এটাকৈ বিদেশী তেওঁলোকে বোলে খেদিব। সেইকাৰণে আজিৰ দিনটোত মই আপোনালোকৰ কাৰণে এখন ধুনীয়াকৈ তালিকা বনাই আনিছোঁ। একচুৱেলি যোৱা সময়খিনিত বিজেপিয়ে বিদেশী খেদিলে কিমান? যোৱা 10টা বছৰত আমাৰ অসমত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই শাসন কৰি আছে। এই 10 বছৰত তেওঁলোকে বিদেশী খেদিলে কিমান? তেওঁলোকে যোৱা 10 বছৰত বিদেশী খেদিলে, আপোনালোকক মই এটা এটাকে দি দিছোঁ আৰু ক'ৰ পৰা লৈছোঁ সেইটো তালিকাটো আপোনালোকক দি দিছোঁ। সেইটো হ'ল, মই লৈছোঁ এই হিচাপটো, কমপ্লিট হিচাপটো মই লৈছোঁ। তৰুণ গগৈ কাৰ্যকালটো দিব লাগে। কমপ্লিট কাৰ্যকালটো মই লৈছোঁ। এইটো মোৰ প্ৰশ্নৰ উত্তৰ। মই এটা প্ৰশ্ন কৰিছিলোঁ অসম বিধানসভাত, অসম বিধানসভাত তৰাবিহীন প্ৰশ্ন নম্বৰ 50। উত্তৰদানৰ তাৰিখ 11/9/2023। 2023 চনৰ আপোনাৰ ছেপ্টেম্বৰ মাহত 11 তাৰিখৰ দিনা মোক উত্তৰ দিছিলে মাননীয় গৃহ বিভাগৰ মন্ত্ৰী, তাৰমানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াত তালিকাখন কমপ্লিট আছে, আপোনালোকে চাওক কোন চনত কোনে কিমান বিদেশী খেদিছে। এতিয়া মই বছৰ হিচাপত যদি আপোনালোকক গাই দিওঁ, তেতিয়াহ'লে বিজেপি চৰকাৰৰ দিনত খেদা বিদেশীৰ হিচাপটো মই দি দিছোঁ। বিজেপিৰ প্ৰথম কাৰ্যকালত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ। 2016 চনত বিদেশী চিনাক্তকৰণ কৰিছিলে ন্যায়াধীশৰ জৰিয়তে, মানে ন্যায়াধীকৰণৰ জৰিয়তে, বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে 5096 জন আৰু বহিষ্কাৰ কৰিছিলে 13 জন। 2016ত খেদালে 13 জন। 2017ত বিদেশী ন্যায়াধীকৰণে চিনাক্তকৰণ কৰিছিলে 15,541 জন আৰু বহিষ্কাৰ কৰিছিলে 26 জন। এইটো সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল। 2018 চনত 26,823 জন বিদেশীক চিনাক্তকৰণ কৰা হৈছিলে আৰু খেদাইছিলে 65 জন। 2019 চনত 24,209 জন বিদেশীক চিনাক্তকৰণ কৰিছিলে ন্যায়াধীকৰণে
আৰু খেদিছিলে 87 বা 87 জন আৰু 2020 চনত 4355 জন বিদেশীক চিনাক্তকৰণ কৰিছিলে আৰু খেদিছিলে 69 জন গতিকে বিজেপিৰ প্ৰথম কাৰ্যকালত অৰ্থাৎ 2016 পৰা 2020 লৈকে এই কাৰ্যকালটোত সৰ্বমুঠ বিদেশী চিনাক্তকৰণ হৈছিলে 76024 জন 76,024 আৰু বহিষ্কৰণ কৰিছিলে 260 জন 260 5 বছৰত বিজেপিয়ে বিদেশী বহিষ্কৰণ কৰিছিলে 260 জন এটা 5 বছৰত যদি 260 জন বিদেশী খেদে তেতিয়া হলে এটো হিচাপত যদি বিদেশী তেওঁলোকক খেদিবৰ কাৰণে আৰু 5 বছৰ কাৰ্যকাল দিওঁ অসমৰ পৰা কিমান বিদেশী নাইকিয়া হ'ব তেতিয়া হলে অসমৰ মুখ্যমন্ত্ৰীয়ে মাজে মাজে কৈ থকা শুনো বোলে অসমত 40 লাখ বিদেশী আছে যদি 40 লাখ বিদেশী আছে এই 40 লাখ বিদেশীক খেদিবৰ কাৰণে বিজেপিক আমি কিমান দিন শাসন কৰিবলৈ দিব লাগিব 40 লাখ বিদেশীক খেদিবৰ কাৰণে বিজেপিক অসমখন পুৰা ঠিকাই দি দিব লাগিব অসমীয়া মানুহ যিমান দিন জীয়াই থাকিব সিমান দিনে ঠিকা দিলেহে বিদেশী খেদিবগে পাৰিব যদি পাৰিব আৰু বিজেপি চৰকাৰৰ দ্বিতীয় শাসনকালত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ 2021 চনত ন্যায়াধিকৰণৰ জৰিয়তে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 2021 চনত ন্যায়াধিকৰণৰ জৰিয়তে বিদেশী চিনাক্তকৰণ কৰা হৈছিল 6392 জন এতিয়া বহিষ্কৰণ কৰিলে 33 জন 2022 চনত 8400 জন চিনাক্তকৰণ কৰিছিল বহিষ্কৰণ কৰিলে 63 জন 2023 চনত বিদেশী আপোনাৰ চিনাক্তকৰণ কৰিছিল ন্যায়াধিকৰণৰ জৰিয়তে 3522 জন আৰু খেদিছিলে 25 জন এতিয়া এতুলৈকে মই অখিল গগৈ কৰা প্ৰশ্নৰ উত্তৰ মই পাইছিলো আৰু তাৰ পাছত পিছৰ যিকিটা মই তথ্য দিছো সেই তথ্যটো এবাৰ শ্ৰী আব্দুৰ ৰহিম আহমেদে তৰা চিহ্নিত প্ৰশ্ন কৰিছিল অসম বিধানসভাত প্ৰশ্ন নম্বৰ 38 উত্তৰ দিয়াৰ তাৰিখ 26/11/2025 এইবাৰ অধিৱেশনত যেতিয়া আমাৰ প্ৰশ্ন কৰিছিলে তেতিয়া এই পিছৰ দুবছৰ 2024 আৰু 2025 বৰ্ষত অক্টোবৰ মাহলৈকে খেদা বিদেশীৰ সংখ্যা দিছিলে 1295 জন টোটেল বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বিদেশী চিনাক্তকৰণ কৰা হৈছিল 28724 জন চিনাক্তকৰণ হৈছিল তাৰ আগৰ আকৌ চিনাক্তকৰণ হৈ থকাখিনি আছে সৰ্বানন্দ সোণোৱালৰ দিনত 76024 জন আৰু বিদেশী বহিষ্কৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1416 জন গতিকে 5 বছৰত আকৌ এবাৰ কৈ দিছো আপোনালোকক 5 বছৰত সৰ্বানন্দ সোণোৱালে বিদেশী খেদিলে 260 জন হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত বিদেশী খেদিলে 1295 জন দুইখন চৰকাৰ লগ লগাই বিদেশী চিনাক্তকৰণ হৈছিল 10 বছৰত 1,04,748 জন 1,04,748 জন আৰু 1,04,748 জন বিদেশী চিনাক্তকৰণ হোৱাৰ পাছত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুই বীৰ পুৰুষে বিদেশীৰ বিৰুদ্ধে অনবৰতে গদা ঘূৰাই ফুৰা এই দুইজন বীৰ পুৰুষৰ শাসনকালত বিদেশী 10 বছৰত বিদেশী খেলিলে 1676 জন আইডেন্টিফিকেশন হৈছিল 1,04,748 জন বিদেশী তেওঁলোক বিদেশী বুলি ন্যায়াধিকৰণে কোৰ্টৰ জৰিয়তে চিনাকি কৰি দিছিল আৰু 10 বছৰত তেওঁলোকে বিদেশী বহিষ্কাৰ কৰিলে খেদি দিলে 1676 জন 1676 জন
গতিকে আজিৰ দিনটোত মই আকৌ এবাৰ তেতিয়াহ'লে চমুকৈ এটা বাক্যত কৈ দিলোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত বিদেশী চিনাক্তকৰণ হৈছিল ন্যায়াধিকৰণৰ জৰিয়তে ৭৬,০২৪ জন আৰু খেদিছিলে ২৬০ জন। আৰু দ্বিতীয় কাৰ্যকাল হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰীয়া কাৰ্যকালৰ অক্টোবৰ মাহৰ 30 তাৰিখলৈকে 2025 চনৰ অক্টোবৰ মাহৰ 30 তাৰিখলৈকে দ্বিতীয় কাৰ্যকালত 28,724 জন মানুহক বিদেশী বুলি চিনাক্তকৰণ কৰা হৈছিলে আৰু তাৰে খেদিছিলে ১৪১৬ জনক। আৰু 10 বছৰীয়া কাৰ্যকালত সৰ্বমুঠ বিদেশী চিনাক্তকৰণ হৈছিলে 1,04,748 জন আৰু বহিষ্কৰণ কৰা হৈছে 1,676 জন। 1,676 জন ইমানে বিদেশী এই সময়খিনিত বিজেপি চৰকাৰখনে খেদিছে। কিন্তু তাৰ বিপৰীতে মই এটা আপোনালোকক আৰু এটা হিচাপ দেখুৱাই দিব পাৰোঁ। এইটো দিয়াৰ মোৰ কোনো হেৰি নাছিলে, তথাপি মই দি দিছোঁ যে 15 বছৰত যি সময়ত এওঁলোকে 10 বছৰ শাসনকালত 1,676 জন বিদেশী খেদিছিলে, সেই সময়ত 2001 পৰা 2015 চনলৈকে অসমত বিদেশী চিনাক্তকৰণ হৈছিলে 37,311 গৰাকী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত। আৰু তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ কাৰ্যকালত বিদেশী বহিষ্কৰণ হৈছিলে 15 বছৰত 2,719 গৰাকী। 2,719 গৰাকী। তো এইটোৱে হ'ল অসমত যোৱা 25 বছৰত বিদেশী খেদাৰ হিচাপ। 25 বছৰত বিদেশী খেদাৰ হিচাপ। বিজেপি চৰকাৰৰ দিনত 1,676 জন খেদিছিলে আৰু তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত 2,719 জন বিদেশীক এতিয়ালৈকে বহিষ্কাৰ কৰিছে। এতিয়া আপোনালোকে দেখিছে যে নিৰ্বাচন অহাৰ লগে লগে বিজেপিয়ে আকৌ টেঙা আম লৈ আকৌ অসমৰ বজাৰলৈ আহি গ'ল। মই আপোনাৰ গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ আগে আগে কৈছিলোঁ যে তেওঁ পুৰণি কেছেটখন বজাবলৈ আহিব, তেওঁ আকৌ হিন্দু মুছলমানৰ কথা ক'বলৈ আহিব, তেওঁ আকৌ অসমত সংঘাত লগোৱা কথা ক'বলৈ আহিব আৰু তেওঁ আকৌ প্ৰতাৰণা বা মিছা কথা ক'বলৈ আহিব। আপুনি নিজে চাওক যে য'ত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীজনে 2014 চনত ঘোষণা কৰিছিলে যে বিজেপি কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত অহাৰ লগে লগে এজন এজনকৈ বিদেশী তালি টোপোলা লৈ ভাগিব লাগিব। গৃহমন্ত্ৰী অমিত শ্বাহে বাৰম্বাৰ সংসদত কৈ আহিছে যে ঘুচপেটীয়াবিলাকক তেওঁলোকে চিনকে তেওঁলোকে খেদিব। সদায় সংসদত তেওঁলোকে এনেকুৱা দপদপনি মাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মাইতো যিমান ডাঙৰ ভাওনাখন দেখুৱাই দিয়ে, এই বিদেশী খেদাৰ যি ডাঙৰ ভাওনাখন দেখুৱাই দিয়ে, সিমান ডাঙৰ ভাওনা আজিলৈকে অসমৰ কোনো নামঘৰতেই হোৱা নাই। চিনেমাও ইমান ডাঙৰ বনোৱা নাই। তেওঁলোকৰ মতে 2016 চনখনেই আছিলে, 16 চনৰ বিধানসভা নিৰ্বাচনখনে আছিলে অসমৰ শৰাইঘাটৰ শেষ ৰণ। আৰু সেই ৰণত জিকি লৈ যদি বিদেশী খেদিব নোৱাৰে তাৰ পাছত আৰু অসমীয়া জাতি শেষ হ'ব বুলি কৈছিল। আৰু সঁচাকৈ দেখা গ'ল যোৱা সময়খিনিত অসমীয়া জাতি খতম কৰিবৰ কাৰণে দিল্লীয়ে আকৌ মোগলৰ নিচিনা একেই ব্যৱস্থা কৰিলে। এই বিজেপি চৰকাৰে য'ত বিদেশী নেখেদিলে তাত বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে 2019 চনত কি কৰিলে, নাগৰিকত্ব সংশোধনী আইন 2019 তেওঁলোকে প্ৰৱৰ্তন কৰিলে আৰু বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অহা বিদেশী নাগৰিকবিলাকক অসমত বা ভাৰতত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল'লে। গতিকে এই পাৰ্টিটো একদম কমপ্লিট উল্টা পাৰ্টি এটা। নিৰ্বাচনৰ আগত তেওঁলোক দেশপ্ৰেমিক আৰু নিৰ্বাচনৰ পাছত তেওঁলোক কমপ্লিট দেশদ্ৰোহী। নিৰ্বাচনৰ আগত তেওঁলোক গণতান্ত্ৰিক আৰু নিৰ্বাচনৰ পাছত তেওঁলোক সম্পূৰ্ণৰূপে
স্বৈৰতান্ত্ৰিক। নিৰ্বাচনৰ আগত এওঁলোক বিদেশী খেদাৰ পক্ষত আৰু নিৰ্বাচনৰ পাছত এওঁলোক সদায় বিদেশীৰ অনাৰ পক্ষত। গতিকে অসমৰ ৰাইজক মই সাজুৰ কৰি মিনতি কৰিছো যে এই দিল্লীৱালা নেতা, এই গুজৰাটী গেঙৰ নৰেন্দ্ৰ মোদী বা আপোনাৰ অমিত শ্বাহৰ ওপৰত ভিত্তি কৰি অসমৰ মানুহে কেতিয়াও ভোট দিয়া উচিত নহয়। এওঁলোকে অসমখনক উপনিৱেশ সাজিব খুজিছে। আদানী আৰু আম্বানীৰ কাৰণে অসমৰ সকলো সম্পদ দি দিব খুজিছে। আৰু কালি নিশ্চয় আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ সন্মুখত যিটো সেৱা কৰিছে, এনেকৈ কৰি আমি নামঘৰটো তেনেকুৱা সেৱা নকৰোঁ। কালি এনেকুৱা লাগিছিল মোৰ যে হিমন্ত বিশ্ব শৰ্মাৰ সেৱা কৰোঁতে তেওঁৰ ভিতৰত থকা ৰাজহাড়ডাল নাইকিয়া হৈ গ'ল। মোৰ এনেকুৱা লাগিছিলে যে অমিত শ্বাহক যিটো সেৱা দিছে সেই সময়ত যেন হিমন্ত বিশ্ব শৰ্মা কেঁচুত পৰিণত হৈ গ'ল, তেওঁৰ ভিতৰত ৰাজহাড়ডাল নাই আৰু। অৰ্থাৎ অসমে ৰাজহাড় নাইকিয়া মুখ্যমন্ত্ৰীক দিল্লীৰ ওচৰত দি দিয়াৰ কাৰণে আজি অসমত আমি বিদেশী খেদিব পৰা নাই। আৰু সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল আমি 2025 চনতে শেষ কৰি 26ত আৰু তেওঁক বদলাই দিব লাগে। ধন্যবাদ। মই এনেতো আপোনালোকে দেখিছে, মই আগতেই কৈ দিছিলোঁ যে অমিত শ্বাহ ডাঙৰীয়াই হেৰি মুকলি কৰিবলৈ অহাটোত আমি ভাল পাইছোঁ। বটদ্ৰ বা থানখন, আমাৰ সত্ৰখন আমাৰ মুকলি কৰিবলৈ অহাটো খুব ভাল হৈছে। কিন্তু মোৰ মনত এটা প্ৰশ্ন জাগি থাকিলে। মোৰ মনত, মই ধৰ্মৰ বিষয়ে ইমান ভালকৈ নাজানো, কিন্তু মোৰ মনত এটা প্ৰশ্ন জাগি থাকিলে যে যিজন শংকৰদেৱে গোটেই জীৱন মূৰ্তি পূজাৰ বিপক্ষে কথা ক'লে, যিজন শংকৰদেৱে নৱ বৈষ্ণৱবাদ বা ভক্তিবাদৰ মূল অৰ্থটোৱে হ'ল যিটো আদৰ্শ প্ৰচাৰ কৰিলে যে কোনো বলি বিধান নালাগে, কোনো মূৰ্তি পূজা নালাগে, ঈশ্বৰক পাবলৈ মাজত কোনো ব্ৰাহ্মণ বা এনেকুৱা ধৰণৰ কোনো মাজৰ কোনো মানুহ নালাগে, সেই শংকৰদেৱৰ জন্মস্থানত ডাঙৰ ডাঙৰ মূৰ্তি সাজি উত্তৰ ভাৰতীয় সংস্কৃতি এটা বাৰু, উত্তৰ ভাৰতীয় ধৰ্মীয় সম্প্ৰসাৰণবাদ এটাক বাৰু আচলতে বটদ্ৰৱাত স্থাপন কৰি কালি গ'ল নেকি বাৰু? মই নাজানো দেই, প্ৰশ্নটো মই প্ৰশ্নৰূপেহে কৰিছোঁ, আকৌ দেই মই খাটাংকে কৈ দিয়া নাই। আপোনালোকে ভাবি চাবচোন, মই অসমত যিমান নামঘৰ দেখিছোঁ, নামঘৰটোৰ আগফালে গৰুড়ৰ কাঠৰ মূৰ্তি এটাৰ বাহিৰে অন্য কোনো মূৰ্তি আমাৰ নামঘৰত নাথাকে। শংকৰদেৱৰ আদৰ্শটো সেইটো আছিলে বুলি মই জানো। কিন্তু শংকৰদেৱৰ জন্মস্থানত উত্তৰ ভাৰতত যেনেকৈ মন্দিৰবিলাকৰ আগত ডাঙৰ ডাঙৰ যে মূৰ্তি চূৰ্তি বনায়, তেনেকৈ দশাৱতাৰ আমাৰ 10জন ঈশ্বৰৰ অৱতাৰৰ মূৰ্তি বনাইছে। আৰু এইটো মোৰ বোধেৰে এইটো এটা বিবেচনা কৰি চাবলগীয়া ঘটনা যে এইটো ভাল কাম কৰিলে নে বেয়া কাম কৰিলে। শংকৰদেৱক কালি সন্মান কৰিলে নে তেওঁৰ জন্মস্থানত, নে কালি শংকৰদেৱক তেওঁৰ নিজৰ জন্মস্থানত তেওঁ আদৰ্শৰ পৰা আঁতৰাই আনিব খুজিলে? ভালপোৱাৰ নামত হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্ণবাদী বিজেপি RSSে আমাৰ শংকৰদেৱক তেওঁলোকে খুব বেয়া পায়, আপোনালোকে জানে চাগে। তেওঁলোকে ব্ৰাহ্মণ্যবাদত বিশ্বাস কৰে, আমাৰ শংকৰদেৱে আকৌ ডাইৰেক্টলি বৈষ্ণৱবাদত বিশ্বাস কৰি এটা বাক্য মাত্ৰ কয় যে তুমি কাম কৰি থাকা, সততাৰে কাম কৰি থাকা, মাত্ৰ এবাৰ হৰিনাম লৈ দিবা, এবাৰ মাত্ৰ ঈশ্বৰৰ নাম লৈ দিবা, এবাৰ মাত্ৰ কৃষ্ণৰ নাম বা বিষ্ণুৰ নাম লৈ দিবা, সববিলাক পাপ তোমাৰ খণ্ডন হৈ যাব, তুমি মুক্তি পাবা। কিন্তু RSSে আকৌ কিহত বিশ্বাস কৰে আপোনালোকে জানেই,
বিজেপিয়ে কিহত বিশ্বাস কৰে কালি আৰএছএছ বিজেপিৰ পৰিকল্পনা অনুসৰি আমাৰ শংকৰদেৱৰ জন্মস্থান মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটত্ৰবাদ যিমানবিলাক মূৰ্তিৰ মানে আপোনাৰ বটদ্ৰৱা প্ৰকল্পত বনালে এটো মোৰ মতে ভাবি চাবলগীয়া বিষয় মই কনফাৰ্ম কৰি দিয়া নাই মই গালিও পৰা নাই কিন্তু অসমীয়া মানুহে এবাৰ ভাবি চাকচোন কথাটো সঁচা নেমিছা অসমীয়া মানুহে ভাবি চাকচোন যে অসমৰ নামঘৰত কেতিয়াৰ পৰা গেৰুৱা বখন পিন্ধা মানুহ আৰম্ভ হ'ল অসমত কোনোবা দিন নামঘৰত গেৰুৱা বখন পিন্ধিছিলে নেকি আমিতো নামঘৰত সদায় বগা চোলা পিন্ধি যাওঁ বগা চুৰিয়া পিন্ধি যাওঁ মহিলাবিলাকেও বগা চোলা বগা সাজ পিন্ধি যায় আমাৰ এটো হল অসমীয়াৰ সংস্কৃতি এই বিজেপি আৰু আৰএছএছে যেনেকৈ নামঘৰবিলাক আৰু সত্ৰবিলাকত এতিয়া বহুত সত্ৰত মাজুলীৰ সত্ৰত মই গৈ নিজে গেৰুৱা বখন দেখি আহিলো এতিয়া আকৌ আমাৰ শংকৰদেৱৰ নিজৰ একদম জন্মস্থানত এটো আক্ৰমণ কৰিলে নেকি বাৰু এটো সম্প্ৰসাৰণবাদ নেকি বাৰু এটো আমাৰ জাতিৰ পিতাজন জগতগুৰু শংকৰদেৱক তেওঁৰ নিজৰ আদৰ্শৰ পৰা তেওঁলোকৰ আদৰ্শলৈ কাঢ়ি নিয়াৰ কাৰণে কচৰত কৰিলে নেকি অনুশীলন কৰিলে নেকি বাৰু মই প্ৰশ্নহে কৰিছো দেই হয়নে নহয় মই নাজানো অসমীয়া মানুহে ভাবি চাব এনে হাৱাত উঠি গৈ থাকি লাভ নাই আপোনাৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনিয়ে কৈছিলে সুনেছ পচিবিলিটি আলোচনা নকৰাকে এখন খেল বুলি কৈছিলে গৌৰৱ গগৈ গুৰুত্বপূৰ্ণ এইটো কথা এই সময়ত মানে মই গৌৰৱ গগৈ কথাটো বেয়া পাইছো খোলাখুলি কথা গৌৰৱ গগৈৰ পাছত তাতকেও আকৌ ডাঙৰকৈ এবাৰ আমাৰ ৰিপুণদায়ো ক'বলৈ আৰম্ভ কৰিছে সেইখন তালটো আৰু বেছি ডাঙৰকৈ বাজিছে মই ভাবো যে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে যে আমি আসন বিতৰণ আৰু এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰো মই ভাবো যে আকস্মিকভাৱে কিবা এটা কাৰণত গৌৰৱ গগৈ তেওঁৰ নিজৰ প্ৰিন্সিপলটো ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে কিবা এটা কাৰণত কিয় আঁতৰি আহিলে তেখেতে জানিব মই নাজানো বাৰু কিয় আকস্মিকভাৱে এই কথাটো ক'লে তেখেতে বুজি পাব মই নাজানো আমাৰ কাৰণে আসন কেইখন পাম গুৰুত্বপূৰ্ণ নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল কেনেকৈ সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী আমাৰ গোটেই সামাজিক ব্যৱস্থাটোক ধ্বংস কৰা বিজেপি আৰু আৰএছএছক আমি শাসনৰ পৰা আঁতৰ কৰিব পাৰো এইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিজেপিয়ে প্ৰত্যেকজন অসমীয়া মানুহৰ ডিঙিত এনেকে ডিঙিত এপাদি কণ্ঠ ৰোধ কৰিব খুজিছে আৰু জনতাৰ কণ্ঠ ৰোধ কৰা সেই বিজেপিক আমি 2026ত বিদায় দিব খোজো এইটোৱে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ কাৰণে দেশ ডাঙৰ আমাৰ কাৰণে দল তাৰ পাছত আমাৰ কাৰণে এলায়েন্স ডাঙৰ আমাৰ কাৰণে সিট কিমান পাম তাৰ পাছত আমি জানো যে এলায়েন্স হল এই মুহূৰ্তত বিৰোধীৰ ঐক্যমঞ্চ হল এই মুহূৰ্তত সাম্প্ৰদায়িক স্বেচ্ছাচাৰী গণতন্ত্ৰ ধ্বংসকাৰী সংবিধান ধ্বংসকাৰী আৰু আমাৰ দেশৰ বস্তুৰ মূল্য বৃদ্ধিৰে দেশখনৰ জনতাক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া একদম ব্যৱসায় বাণিজ্য কমপ্লিটলি খতম কৰি দিয়া টেক্স টেৰৰিজম বা কৰ সন্ত্ৰাস সৃষ্টি কৰা বিজেপিক বিদায় দিয়াটো আমাৰ কাৰণে আমাৰ পবিত্ৰ দেশপ্ৰেমিক কাম এই পবিত্ৰ দেশপ্ৰেমিক কামৰ কাৰণেহে আমি কংগ্ৰেছ দলৰ লগত এলায়েন্সটো কৰাৰ কথা কৈ আছো আৰু বাৰম্বাৰ বহুতে গালি পৰাৰ পাছতো এই এলায়েন্সটোৰ পিছত লাগি আছিল কিন্তু এলায়েন্সটো কমপ্লিট হোৱাৰ লগে লগে
গৌৰৱে যিধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে, মই ভাবোঁ যে এইটো হ'ব নালাগে। আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যাটো নিৰ্ধাৰণ কৰিম। আসনৰ সংখ্যাটো আমি তেনেকৈ নিৰ্ধাৰণ কৰিম গণতান্ত্ৰিকভাৱে। এলায়েন্স মানে বন্ধুত্ব, এলায়েন্স মানে সমিলমিল, এলায়েন্স মানে বুজাবুজি, এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয়। আৰু সেইকাৰণে মই সকলোকে এলায়েন্সৰ নীতি মানি চলিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমিও ইমানখন আসন লাগিবই বুলি এলায়েন্স হৈ যোৱাৰ পাছত একবাৰো নকওঁ। আপোনালোকে চাব, একবাৰো ক'তো আমাৰ পিনৰ পৰা ইমানখন আসন লাগিবই বুলি আমি এটা শব্দও এলায়েন্সটো হৈ যোৱাৰ পাছত আমি নকওঁ। আমাৰ এলায়েন্স হৈ গ'ল। আমি যি কথা পাতিম এতিয়া আমাৰ আভ্যন্তৰীণ আলোচনাত আমাৰ ঐক্যমঞ্চৰ সকলো দল বহি লৈ এবাৰ আলোচনা কৰি সিদ্ধান্ত ল'ম। আৰু মোৰ মতেতো এখন মিটিঙতে আমাৰ কাম শেষ হৈ যাব। আমি টিকেট কোনে কিমান পাম, এখন মিটিঙতে বহি লৈ 5 ঘণ্টা 6 ঘণ্টামান লাগি যাব। 5-6 ঘণ্টা বহি লৈ একেদিনাই খতম কৰি দিম। কাৰণ আমি নিজক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয়, নিজৰ দলক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয়, আমি এটা অসুৰ শক্তিৰ পৰা আমাৰ দেশ, আমাৰ জাতি আৰু আমাৰ জনগণক ৰক্ষা কৰিবৰ কাৰণে আমি এলায়েন্স কৰিছোঁ। ধন্যবাদ। কাৰ্বি আংলঙৰ খিলঞ্জীয়া বিৰোধী আন্দোলনটোৱে ৰাজনীতিৰ প্ৰভাৱ পৰাৰ বন্ধ পাইছে নেকি? মানে আজি আমি কাৰ্বি আংলঙলৈ যাবলৈ ওলাইছোঁ। এতিয়া আপোনালোকৰ পৰা উঠি লৈ এই প্ৰেছ মিটৰ পৰা মই উঠিম আৰু লগে লগে কাৰ্বি আংলঙলৈ যাম। আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, অখিল গগৈ আৰু জে.আই. কাথাৰ ডাঙৰীয়া, আমি আটাইবিলাকে আজি খেৰণীৰ সেই সংঘৰ্ষ পীড়িত অঞ্চলটো আমি এবাৰ পৰিদৰ্শন কৰিম। পৰিদৰ্শন কৰি জনতাৰ লগত মতামত সংগ্ৰহ কৰি তাৰ পাছত আমি কাৰ্বি আংলং সম্পৰ্কে ৰাইজক জানিবলৈ দিম। মই আশা কৰোঁ যে 6 শিডিউল এলেকাত কোনেও, পৃথিৱীৰ কোনেও কাৰ্বি মানুহক গৈ গালি পৰাৰ পৰিৱেশ উদয় নহওক। মই আশা কৰিম যে কোনো চৰকাৰে এনেকুৱা কৰা উচিত নহয় যে কাৰ্বি গো বেক দিয়া মানুহকেইজনক এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিব। আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত তুলিৰাম ৰংহাং সম্পূৰ্ণৰূপে তেওঁৰ মানে আনুগত্যশীল হৈ যোৱাৰ কাৰণে আজি আৰু বিজেপি RSSৰ উচতনিত আজি কাৰ্বি আংলঙৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ মানুহবিলাকক কাৰ্বি গো বেক দিব পৰা হ'ল। আৰু এই কথাটো অসমীয়া হিচাপে মই সহ্য কৰিব পৰা নাই। আৰু সেইকাৰণে আজি কাৰ্বি আংলঙলৈ গৈছোঁ যে কাৰ্বিক কোনেও কেতিয়াও গো বেক ধ্বনি দিবলৈ আমি অনুমতি নিদিওঁ। যি দিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। থেংক ইউ। মানে মইতো ভাবোঁ যে তুলিৰাম ৰংহাঙৰ পুত্ৰই 4,40,00,000 টকাৰ যিখন গাড়ী কিনা বুলি কৈছে, লগে লগে CMৰ ভিজিলেন্স তাত জঁপিয়াই পৰিব লাগিছিলে। আৰু যিহেতু CM নিজেই তুলিৰামৰ লুণ্ঠনৰ সহযোগী, গতিকে CM ভিজিলেন্স নিশ্চয় তাত নপৰিব। গতিকে মই তাৰ CBI তদন্ত বা ED তদন্ত দাবী উত্থাপন কৰিলোঁ। আৰু দৰকাৰ হ'লে মই নিজে গৈ ED আৰু CBIৰ ওচৰত স্মাৰক পত্ৰ দি এই তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। না হৈ গ'ল, এতিয়াতো আমাৰ এলায়েন্স হৈ গ'ল। জাষ্ট আমি আপোনালোকে নিজে চাব নহয়, 1 তাৰিখ অহাৰ পাছতে দেখিবই নহয়, আমি সকলোৱে এতিয়া এলায়েন্সটো কমপ্লিট হৈ গ'ল। এজ চুন এজ পচিবল যিটো কৈছিলোঁ সেইটো কাম হৈ গ'ল। মই যিটো কৈ আছিলোঁ যে এজ চুন এজ পচিবল এলায়েন্সটো হ'ব লাগে, এজ চুন এজ পচিবল কৈ থাকোঁতে ফটককৈ হৈ গুচি গ'ল। দেখিছে নহয় আপোনালোকে? নাই নাই নাই, কোৱা নাই নহয়। একদম তেওঁ কৈছে যে নহয় আমি এলায়েন্স কৰাটো খাটাং হ'ল, 100 খনত গৌৰৱ গগৈ 100 খনতকৈ অধিক বুলি কৈছে দেই, 100 খন নহয়, 100 খনতকৈ অধিকত আমি খেলিম, বাকীখিনি চিট ভগাই দিম, এলায়েন্স হৈ গ'ল বুলি ক'লে। তাৰমানে তেওঁ ঘোষণা ক'লে। আৰু